নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, চাওঁতে 2025 বৰ্ষটো মেলানি মাগিবলৈ হ'ল। আজি মই আপোনালোকৰ সন্মুখত 2026 বৰ্ষটো 1ৰ পৰা 9 মূলাংকৰ ব্যক্তিসকলক কেনে যাব, এই সময়ছোৱাত তেওঁলোকে কি উপায় কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, 2025 বৰ্ষটো মংগলৰ বছৰ আছিলে। 2025 বৰ্ষটো গোটেইকেইটা সংখ্যা যদি আমি যোগ কৰোঁ তেন্তে টোটেল 9 ওলাইছিলে। আৰু এই বছৰ 2026 বৰ্ষটো গোটেইকেইটা সংখ্যা যদি আমি যোগ কৰোঁ, 2 লগত 2 যোগ কৰিলোঁ 4 হ'ল, 4 লগত 6 যোগ কৰিলোঁ 10 হ'ল। আৰু সেই 10 সংখ্যাটোক যদি আমি ছিংগুল ডিজিট কৰোঁ তেন্তে সংখ্যা হ'ব 1। সেইকাৰণে সংখ্যাতত্ব অনুসৰি 2026 বৰ্ষটো সূৰ্যৰ বৰ্ষ হ'ব। বন্ধুসকল, যিহেতু 2026 বৰ্ষটো সূৰ্য গ্ৰহে ৰুল কৰিব, নাম্বাৰ 1 ৰুল কৰিব, গতিকে এই বছৰটো হ'ব নতুন ষ্টাৰ্টিঙৰ বছৰ, ৰয়েলিটিৰ বছৰ, লিডাৰশ্বিপ কোৱালিটি ডেভেলপ কৰাৰ বছৰ, ৰাজকীয় গুণৰে পৰিপূৰ্ণ 2026 বৰ্ষটো হৈছে উন্নতি আৰু প্ৰগতিৰ বছৰ, নতুন ষ্টাৰ্টিঙৰ বছৰ। এই বছৰটোত মেডিকেলৰ লগত জড়িত, মেডিচিনৰ লগত জড়িত, IT লগত জড়িত, লিডাৰশ্বিপৰ লগত জড়িত, আৰ্মি, ডিফেন্স, মেনেজমেণ্টৰ লগত জড়িত ব্যক্তিসকলৰ যথেষ্ট উন্নতি লাভ হ'ব। কিন্তু এই বছৰটোত ব্যক্তিসকলৰ মাজত ইগ' ক্লাছ হোৱা দেখিবলৈ পোৱা যাব, ক্ষমতাৰ কাৰণে যুঁজ বাগৰ হোৱা দেখিবলৈ পোৱা যাব। আৰু এই বছৰটোত প্ৰত্যেকজন ব্যক্তিৰ মনত মান সন্মান আৰু খ্যাতি লাভৰ ইচ্ছা জাগৃত হ'ব, লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হ'ব, আত্মবিশ্বাস বৃদ্ধি পাব। বন্ধুসকল, 2026 বৰ্ষটোত নতুন কিবা ষ্টাৰ্ট কৰিবৰ কাৰণে সাহস কৰাৰ বছৰ। এই বছৰটোত নিজৰ আত্মবিশ্বাসৰ সৈতে নিজৰ কৰ্মত আগবাঢ়ি যোৱা বছৰ। এই বছৰটোত যদি আপুনি সম্পূৰ্ণ সাহসেৰে, আত্মবিশ্বাসেৰে নিজৰ সপোন পূৰ্ণ কৰিবৰ কাৰণে আগবাঢ়ি যায় তেন্তে আপোনাৰ সকলো সপোন এই বছৰ পূৰ্ণ হ'ব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আহক 2026 বৰ্ষটো 1ৰ পৰা 9 মূলাংক ব্যক্তিসকলক কেনে যাব। বন্ধুসকল, প্ৰথমে আলোচনা কৰোঁ আহক মূলাংক 1ৰ পৰা। বন্ধুসকল, মূলাংক 1 হৈছে সূৰ্যৰ সংখ্যা আৰু এই বছৰটো সূৰ্যৰে বৰ্ষ। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 1 তাৰিখে, 10 তাৰিখে, 19 তাৰিখে বা 28 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 1। আৰু এই মূলাংক 1ৰ কাৰক গ্ৰহ হৈছে সূৰ্য গ্ৰহ। বন্ধুসকল, মূলাংক 1ৰ কাৰণে এই বছৰটো নতুন কিবা ষ্টাৰ্ট কৰাৰ বছৰ। তেওঁলোকৰ কাৰণে কৰ্মত সফলতা লাভৰ কাৰণে গল্ডেন ইয়েৰ। তেওঁলোকে যদি এই বছৰটোত নিজৰ কৰ্মত সম্পূৰ্ণ ফ'কাছ সহকাৰে, কনফিডেন্সৰ সৈতে আগবাঢ়ে, তেওঁলোকে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব। তেওঁলোকৰ যশ, মান, কীৰ্তি, খ্যাতি বৃদ্ধি হ'ব। তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। সমাজত তেওঁলোকৰ মান প্ৰতিষ্ঠা, ষ্টেটাছ বৃদ্ধি পাব। নিজৰ স্কিল, নিজৰ কেপেবিলিটি, নিজৰ ক্ষমতাক সঠিক ব্যৱহাৰ কৰাৰ বছৰ। আত্মবিশ্বাস আৰু সাহসেৰে কৰা যিকোনো কামৰ ফল আপোনালোকে এই বছৰ লাভ কৰিব। কিন্তু আপোনালোকে এই বছৰ নিজৰ মনলৈ ইগ' আৰু অহংকাৰ ভাৱ আহিবলৈ নিদিব আৰু যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'ব। বন্ধুসকল, এই বছৰ আপোনালোকৰ কৰ্মত পদোন্নতি লাভ হ'ব। মনে বিচৰা ঠাইলৈ ট্ৰেন্সফাৰ যদি বিচাৰি আছে, সেই ইচ্ছা আপোনালোকৰ পূৰ্ণ হ'ব। নিজৰ কৰ্মত আপোনালোকে নিজৰ আত্মবিশ্বাসে এটা নিজৰ সুকীয়া পৰিচয় আপোনালোকে দাঙি ধৰিব পাৰিব। ন উদ্যমেৰে আৰম্ভ কৰা যিকোনো কামৰ সুফল আপোনালোকে লাভ কৰিব। ধন আগমনৰ পথ সুগম হ'ব। অৱশ্যে এই সময়ছোৱাত আপোনালোকৰ খৰচো বৃদ্ধি পাব পাৰে। অৱশ্যে এই সময়ছোৱাত আপোনালোকে নিজকে অভাৰ এম্বিচিয়াছ হোৱাৰ পৰা আৰু শ্ব' অফ কৰাৰ পৰা বিৰত থাকিবলৈ যত্ন কৰিব লাগে। বিবাহিত জীৱনত বা লভ লাইফত আপোনালোকৰ এই বছৰটো ভালে যাব বুলি ক'ব পাৰি, কিন্তু আপোনালোকৰ পাৰ্টনাৰৰ মাজত ইগ' ক্লাছ হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ ৰিলেশ্যনশ্বিপসমূহ ভালকৈ ৰাখিবৰ কাৰণে নিজৰ ইগ'টো অকণমান ছাইড কৰি ৰাখিব। পৰিয়ালৰ দায়িত্বসমূহ সঠিকভাৱে পালন কৰিবলৈ চেষ্টা কৰিব। এই সময়ছোৱাত আপোনালোকে নিজৰ ঘৰ পৰিয়ালক নিজৰ কৰ্মত সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ বছৰ। তাৰোপৰি এই বছৰ আপোনালোকৰ যাত্ৰাও অধিক হ'ব পাৰে। আপোনালোকে যিমান পাৰে নিজৰ ডেইলি ৰুটিন ফ'ল' কৰি কাম কৰিবলৈ যত্ন কৰিব। তাৰ লগতে যিসকল 1 মূলাংকৰ ব্যক্তি মেডিকেল লাইনত, মেডিচিনৰ লাইনত, লিডাৰশ্বিপৰ কামত, পলিটিক্সত, মেনেজমেণ্টৰ কামত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে এই বছৰটো যথেষ্ট ভালে যাব। তেওঁলোকে নিজৰ কাৰ্যক্ষেত্ৰত উন্নতি লাভ কৰিব। আৰু যিসকলে চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, তেওঁলোকৰ ইচ্ছা পূৰ্ণ হোৱাৰ বছৰ। আৰু যিসকলে অলৰেডি চৰকাৰী চাকৰিত আছে, তেওঁলোকৰ প্ৰমোশ্যন আৰু মনে বিচৰা ঠাইলৈ ট্ৰেন্সফাৰ হোৱাৰ ইচ্ছা এই বছৰ পূৰ্ণ হ'ব। বন্ধুসকল, এই বছৰত তেওঁলোকে কেইটামান উপায় কৰা উচিত। প্ৰত্যেক দিনে ৰাতিপুৱা সোনকালে শুই উঠি সূৰ্যক আপোনালোকে জল দিব লাগে আৰু ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো প্ৰত্যেক দিনে 21 বাৰকৈ জপ কৰিব লাগে। প্ৰতিদিনে তামৰ লোটাত অকণমান গুড় মিলাই সেই পানী আপোনালোকে ৰাতিপুৱাৰ সময়ত গ্ৰহণ কৰিব লাগে।
ৰাম ভগৱানৰ পূজা কৰিব লাগে। তেওঁলোকৰ এই বছৰ লাকি নাম্বাৰ হৈছে 1 আৰু 9 আৰু তেওঁলোকৰ লাকি কালাৰ অৰেঞ্জ কালাৰ আৰু গোল্ডেন কালাৰ। তেওঁলোকৰ লাকি ডে হৈছে ৰবিবাৰ আৰু সোমবাৰ। বন্ধুসকল, তাৰপিছত মূলাংক হৈছে মূলাংক 2। এতিয়া আমি আলোচনা কৰোঁ হওক যে 2026 বৰ্ষটো মূলাংক 2 ব্যক্তিসকলৰ কেনে যাব। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 2 তাৰিখে, 11 তাৰিখে, 20 তাৰিখে বা 29 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 2 আৰু এই মূলাংক 2ক ৰুল কৰে চন্দ্ৰমাই। বন্ধুসকল, 2026 বৰ্ষটো যিহেতু সূৰ্যৰ বৰ্ষ, গতিকে মূলাংক 2ৰ কাৰণে এই বছৰটো ভাল বুলি ক'ব পাৰি। তেওঁলোকে এই বছৰটোত নিজৰ ইমোশ্যনক কণ্ট্ৰল কৰি নিজকে সঠিক দিশত লৈ যোৱাৰ বছৰ, নতুন কাম আৰম্ভ কৰাৰ বছৰ, নিজৰ জীৱনটো নতুনকৈ গঢ়াৰ বছৰ। কিন্তু এই বছৰ আপোনালোকৰ মুড চুইঙৰ সমস্যা বা আপোনালোকৰ নিজকে নিজে ডাউট কৰাৰ দৰে সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। আপোনালোকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিন্তু এই বছৰটো আপোনালোকে যিখিনি সুবিধা লাভ কৰে সেই সুবিধাখিনি আপোনালোকে সঠিকভাৱে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে। যদি আপোনালোকে নিজৰ জীৱনলৈ অহা সুবিধাবিলাক সঠিকভাৱে গ্ৰহণ কৰে, তেন্তে এই বছৰটো আপোনালোকৰ কাৰণে টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হ'ব। এই বছৰটো আপোনালোকে নিজকে আত্মবিশ্বাসেৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। এই বছৰটো আপোনালোকে কেৰিয়াৰত স্থিৰতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে ফ'কাছ সহকাৰে কাম কৰিবলৈ সুযোগ পাব। তাৰোপৰি আপোনালোকৰ মান সন্মান বৃদ্ধি পাব। লিডাৰশ্বিপ কোৱালিটি আপোনালোকৰ ডেভেলপ হ'ব আৰু আপোনালোকৰ নতুন কিবা দায়িত্ব আপোনালোকে লাভ কৰিব পাৰে। যিসকলে মিডিয়াৰ লাইনত, ফেশ্বন ডিজাইনিঙৰ লাইনত, ফুড আৰু ট্ৰেভেলিঙৰ লগত জড়িত কাম কৰে, তেওঁলোকৰ এই বছৰ যথেষ্ট উন্নতি লাভ হ'ব। বৈবাহিক জীৱনত বা নিজৰ লাভ লাইফত অলপ সংবেদনশীল হোৱাৰ প্ৰয়োজনীয়তা আছে। বৈবাহিক জীৱনত আপোনালোকৰ অলপ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। অবিবাহিতসকলৰ প্ৰেমৰ সম্পৰ্কত ৰোমাঞ্চ বৃদ্ধি পাব। তেওঁলোকে এই বছৰ নিজৰ প্ৰিয়জনৰ লগত ক'ৰবাত ভাল ঠাইত ফুৰিবলৈ যোৱাৰো সুবিধা লাভ কৰিব। বন্ধুসকল, 2026 বৰ্ষটোত 2 মূলাংকৰ ব্যক্তিসকলে নিজৰ অকণমান স্বাস্থ্যৰ ওপৰত ধ্যান দিব লাগে, বিশেষকৈ মানসিক স্বাস্থ্যৰ ওপৰত। তেওঁলোকৰ কামত অধিক মনোনিৱেশ কৰাৰ কাৰণে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ কিন্তু ক্ষতি হ'ব পাৰে। অনিদ্ৰাৰ দৰে সমস্যা তেওঁলোকক এই বছৰ আমনি কৰিব পাৰে। মূৰৰ বিষৰ দৰে সমস্যা তেওঁলোকক আমনি কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান ৰাখিব, মাজে সময়ে মেডিটেশ্যন কৰি থাকিব, ধ্যান কৰিব, আপোনালোকৰ স্বাস্থ্য ভালে যাব। বন্ধুসকল, এই বছৰটো আপোনালোকে জীৱনলৈ যিখিনি সুবিধা আহে সেই সুবিধাখিনি ভালকৈ গ্ৰহণ কৰি জীৱনটো নতুনকৈ ষ্টাৰ্ট কৰাৰ চেষ্টা কৰিব লাগে। বন্ধুসকল, 2026 বৰ্ষটোত মূলাংক 2 ব্যক্তিসকলে কেইটামান উপায় কৰা উচিত। তেওঁলোকে প্ৰত্যেক দিনে ওম নমঃ শিৱায় মহাদেৱ শিৱৰে পঞ্চাক্ষৰী মন্ত্ৰ প্ৰত্যেক দিনে 108 বাৰকৈ জপ কৰিব লাগে। সোমবাৰৰ দিনা পাৰিলে ব্ৰত কৰিব লাগে। নিজৰ মাতৃ অথবা মাতৃতুল্য মহিলাসকলক যিমান পাৰে সহায় কৰিব লাগে। বন্ধুসকল, এই বছৰ তেওঁলোকৰ লাকি কালাৰ হৈছে হোৱাইট আৰু চিলভাৰ। তেওঁলোকৰ লাকি নাম্বাৰ হৈছে 2 আৰু 7। তেওঁলোকৰ লাকি ডে হৈছে সোমবাৰ আৰু শুক্ৰবাৰ। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 3। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 3 তাৰিখে, 12 তাৰিখে, 21 তাৰিখে বা 30 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 3। বন্ধুসকল, মূলাংক 3 হৈছে গুৰু বৃহস্পতিৰ সংখ্যা। বন্ধুসকল, 2026 বৰ্ষটো যিহেতু সূৰ্যৰ বৰ্ষ, মূলাংক 3ৰ কাৰণে এই বছৰটো যথেষ্ট ভাল বুলি ক'ব পাৰি। মূলাংক 3ৰ কাৰণে 2026 বৰ্ষটো উন্নতি, প্ৰগতি আৰু জ্ঞানৰ বছৰ বুলি ক'ব পাৰি। তেওঁলোকে এই বছৰত নতুন নতুন জ্ঞান লাভ হ'ব। তেওঁলোকৰ জ্ঞানৰ বিস্তাৰ হ'ব। তেওঁলোকে জীৱনত মনে বিচৰা ধৰণে উন্নতি কৰিব পাৰিব। কাৰ্যক্ষেত্ৰত তেওঁলোকৰ উন্নতি হ'ব, প্ৰমোশ্যন, ইনক্ৰিমেণ্টো হ'ব পাৰে। তেওঁলোকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে যি কাম কৰিব সেই কামত তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। তাৰোপৰি এই বছৰত তেওঁলোকে নতুন নতুন উৎসৰ পৰা বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰিব। নেতৃত্বৰ লগত জড়িত বহুতো সুবিধা আপোনাৰ জীৱনলৈ আহিব। আপোনালোকৰ ব্যক্তিত্বত লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হ'ব। বন্ধুসকল, কেৱল আপোনালোকে বছৰটোত নিজৰ মনত ইগ' আৰু অহংকাৰ আহিবলৈ নিদিব। সামাজিক কামত সম্পূৰ্ণ সহযোগ কৰিব। আপোনালোকৰ মান সন্মান ষ্টেটাছ এই বছৰ যথেষ্ট বৃদ্ধি পাব। কৰ্মত আপোনালোকৰ মান সন্মান পদোন্নতি লাভ হ'ব। জীৱনত আগবাঢ়ি যাবলৈ আপোনালোকৰ নতুন প্ৰেৰণা বা নতুন সুবিধা আপোনালোকে লাভ কৰিব। এই বছৰ আপোনালোকৰ ইনকামো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কোনো দূৰণিবতীয়া যাত্ৰা বা উচ্চ শিক্ষাৰ কাৰণে আপোনালোকৰ খৰচো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। লভ লাইফ আৰু বৈবাহিক জীৱনত আপোনালোকৰ আনন্দ লাভ হ'ব। বৈবাহিক জীৱন আৰু লভ লাইফ আপোনালোকৰ স্মুথলি চলিব। বৈবাহিক জীৱনত পাৰ্টনাৰৰ মাজত ৰোমেন্স আৰু এট্ৰেকশ্যন বৃদ্ধি পাব। ফেমিলি ট্ৰিপতো আপোনালোকে এই বছৰ যাব পাৰে। এই বছৰটো স্বাস্থ্য আপোনালোকৰ ভালে যাব, কিন্তু আপোনালোকে এই সময়ছোৱাত ডাইজেশ্যনৰ সমস্যা আমনি কৰিব পাৰে, অৰ্থাৎ পাচন শক্তি আপোনালোকৰ দুৰ্বল হ'ব পাৰে। গতিকে আপোনালোকে খোৱা লোৱাৰ ধ্যান ৰাখিব। আপোনালোকৰ জীৱনত আধ্যাত্মিকতাৰ বিকাশ হ'ব আৰু সমাজতো আপোনালোকৰ মান প্ৰতিষ্ঠা বৃদ্ধি পাব। মূলাংক 3 ব্যক্তিসকলে এই বছৰটোত কেইটামান উপায় কৰা উচিত। প্ৰথম উপায়টো হ'ল যে তেওঁলোকে প্ৰত্যেক দিনে ওম গুৰুবে নমঃ এই মন্ত্ৰটো 21 বাৰ ৰাতিপুৱাই জপ কৰিব লাগে বা 108 বাৰ জপ কৰিব লাগে। প্ৰতিদিনে নিজৰ কপালত কেঁচা হালধিৰ তিলক ল'ব লাগে। ৰাতিপুৱা সোনকালে শুই উঠি উদিত সূৰ্যৰ দৰ্শন কৰিব লাগে। আৰু এই বছৰ তেওঁলোকৰ লাকি কালাৰ হৈছে গল্ডেন আৰু য়েল্ল'।
তেওঁলোকৰ লাকি সংখ্যা হৈছে 3 আৰু 1। তেওঁলোকৰ লাকি ডে হৈছে বৃহস্পতিবাৰ ৰবিবাৰ। বন্ধুসকল তাৰপিছত মূলাংক হৈছে মূলাংক 4। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 4 তাৰিখে হয়, 13 তাৰিখে হয়, 22 তাৰিখে হয় বা 31 তাৰিখে হয় তেওঁলোকৰ মূলাংক হয় মূলাংক 4। মূলাংক 4 কাৰক গ্ৰহ হৈছে ৰাহু। বন্ধুসকল যিহেতু 2024 বৰ্ষটো সূৰ্যৰ বৰ্ষ, গতিকে এই বছৰটোত মূলাংক 4 ব্যক্তিসকলে সাৱধানে কাম কৰা উচিত। বন্ধুসকল 2024 বৰ্ষটোত মূলাংক 4 ব্যক্তিসকলৰ জীৱনলৈ বহুতো সুবিধা আহিব, কিন্তু লগতে আপোনালোকৰ কিছুমান অদৰকাৰী সমস্যা আমনি কৰাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে জীৱনলৈ যিখিনি সুবিধা আহে সেইখিনি আপোনালোকে ভাবি চিন্তি গ্ৰহণ কৰিব আৰু সেই গ্ৰহণ কৰা সুবিধাটোৰ লাভ উঠাবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব আৰু নিজৰ কৰ্মত সম্পূৰ্ণ ফকাছ সহকাৰে কাম কৰিবলৈ যত্ন কৰিব। কামত শ্বৰ্টকাট বা হেমাহীন আপোনালোকে নকৰিব, সম্পূৰ্ণ মনোযোগেৰে কাম কৰিব। এই সময়ছোৱাত আপোনাৰ জীৱনলৈ সাল সলনি আহিব পাৰে। সম্পূৰ্ণ ডেইলি ৰুটিন ফ'ল' কৰি আপোনালোকে কাম কৰিলে ভাল। এই বছৰটো আপোনাক ডিচিপ্লিন হৈ কাম কৰিবলৈ, ধৈৰ্য সহকাৰে কাম কৰিবলৈ, প্ৰেক্টিকেল হৈ কাম কৰিবলৈ প্ৰেৰণা যোগাব। বন্ধুসকল এই বছৰত আপোনালোকৰ কৰ্মত সাল সলনি হ'ব পাৰে। আপোনালোকে কোনো নতুন দায়িত্ব ল'ব লগা হ'ব পাৰে। টেকন'লজি, মেডিচিন বা ৰিয়েল ইষ্টেটৰ লগত জড়িত কিবা কাম কৰে তেওঁলোকৰ এই বছৰ যথেষ্ট উন্নতি লাভ হ'ব। আপোনালোকৰ সমাজত মান সন্মান বৃদ্ধি হ'ব। এই বছৰ আপোনালোকে ব্যৱসায়ত উন্নতি লাভৰ কাৰণে ৰিস্ক ল'ব লগা হ'ব পাৰে, কিন্তু সেই ৰিস্কে আপোনালোকক সফলতা দিয়াটো সহায় কৰিব। এই বছৰ আপোনালোকৰ খৰচো বৃদ্ধি পাব পাৰে, গতিকে আপোনালোকে নিজৰ খৰচৰ ওপৰতো নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজনীয়তা আছে। বৈবাহিক জীৱন আৰু লাভ লাইফ আপোনালোকৰ ভালে বেয়া মাজেদি পাৰ হ'ব। মাজে সময়ে নিজৰ পাৰ্টনাৰৰ লগত মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। বিবাহিত ব্যক্তিসকলে নিজৰ পাৰ্টনাৰক কটু ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ যত্ন কৰিব লাগে। সহানুভূতিৰে নিজৰ পাৰ্টনাৰৰ মনৰ কথাবিলাক বুজিবলৈ চেষ্টা কৰিব লাগে। লাভ লাইফত আপোনালোকৰ ইগ' ক্লাছ বা মতানৈক্য হ'ব পাৰে, গতিকে আপোনালোকে সম্পূৰ্ণ ধৈৰ্য সহকাৰে নিজৰ মাজত যিখিনি বিবাদ উৎপত্তি হয় সেই বিবাদ নিষ্পত্তি কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগে। এই বছৰ আপোনালোকৰ কামৰ বোজা বৃদ্ধি পাব, গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ খেয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা, লিভাৰৰ লগত জড়িত সমস্যা, গেছৰ লগত জড়িত সমস্যা আপোনালোকে আমনি কৰিব পাৰে। গতিকে আপোনালোকে অকণমান নিজৰ স্বাস্থ্যৰ খেয়াল ৰাখিব, মাজে সময়ে ব্যায়াম কৰিব, খোৱা লোৱাৰ সম্পূৰ্ণ ধ্যান ৰাখিব, নিয়মিতভাৱে ব্যায়াম কৰি নিজকে ফিট এণ্ড ফাইন ৰাখিবলৈ যত্ন কৰিব। বন্ধুসকল এই 2024 বৰ্ষটোত মূলাংক 4 ব্যক্তিসকলে কেইটামান উপায় কৰা উচিত। সেই উপায়কেইটা হৈছে তেওঁলোকে প্ৰত্যেক দিনে ৰাতিপুৱা মৰ্ণিং ৱাক কৰা উচিত। দ্বিতীয়তে তেওঁলোকে মা দুৰ্গাৰ পূজা কৰিব লাগে। তৃতীয়তে তেওঁলোকে প্ৰত্যেক সপ্তাহৰ ৰবিবাৰৰ দিনা বা শনিবাৰৰ দিনা তেওঁলোকে কোনো মন্দিৰত নাৰিকল দান কৰিব লাগে। আৰু যিমান পাৰে আমিষ খাদ্য যেনে মাছ, মাংস, ডিম ইত্যাদিৰ পৰা আৰু ৰাগিয়াল বস্তু খোৱাৰ পৰা, মদ, চিগাৰেট ইত্যাদিৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰিব লাগে। তেওঁলোকৰ লাকি ৰং হৈছে স্মকি কালাৰ আৰু স্কাই ব্লু কালাৰ, আৰু তেওঁলোকৰ লাকি সংখ্যা হৈছে 4 আৰু 7, আৰু তেওঁলোকৰ লাকি ডে হৈছে শনিবাৰ আৰু বুধবাৰ। বন্ধুসকল তাৰপিছত মূলাংক হৈছে মূলাংক 5। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 5 তাৰিখে, 14 তাৰিখে বা 23 তাৰিখে হয় তেওঁলোকৰ মূলাংক হয় মূলাংক 5। বন্ধুসকল যিহেতু 2024 বৰ্ষটো সূৰ্যৰ বৰ্ষ, গতিকে মূলাংকৰ 5ৰ কাৰণে 2024 বৰ্ষটো ইচ্ছাপূৰ্তি, সফলতা আৰু মান সন্মান বৃদ্ধিৰ বছৰ। গতিকে এই বছৰটোত আপোনালোকে যিমান পাৰে নিজৰ কৰ্মত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে। সম্পূৰ্ণ আত্মবিশ্বাসেৰে যি কাম কৰিব সেই কামত আপোনালোকে সফলতা লাভ কৰিবই কৰিব। এই বছৰটোত আপোনালোকে নিজৰ জীৱনত নতুন এচিভমেণ্ট লাভ কৰিব। আপোনালোকৰ সমাজত মান সন্মান বৃদ্ধি হ'ব, লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হ'ব, মনৰ ইচ্ছা পূৰ্ণ হ'ব, জীৱনলৈ আনন্দ আহিব আপোনালোকৰ। চাৰি দিশৰ পৰা বিভিন্ন সুবিধাই আপোনাক হাত বাউলি দি মাতিব, কিন্তু আপোনালোকে যিকোনো সিদ্ধান্ত লোৱাৰ আগত ভাবি চিন্তি ল'ব আৰু সঠিক দিশত আগবাঢ়ি যাব। নিশ্চয় আপোনালোকে এই বছৰটোত উন্নতি লাভ কৰিবই কৰিব। এই বছৰত আপোনালোকে নতুন কিবা ষ্টাৰ্ট কৰিব। আপোনাৰ জীৱনলৈ সফলতা, আনন্দ, এচিভমেণ্ট, মান সন্মান সকলো আহিব। কিন্তু আপোনালোকে এই বছৰটোত যিকোনো সিদ্ধান্ত লৰালৰিকৈ নল'ব। যিকোনো সিদ্ধান্ত আপোনালোকে সম্পূৰ্ণ ভাবি চিন্তি গ্ৰহণ কৰিব। লৰালৰিকৈ যদি কিবা সিদ্ধান্ত ল'বলৈ যায় সেই ক্ষেত্ৰত কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰমোশ্যন, ইনক্ৰিমেণ্ট, নতুন ঠাইলৈ বদলি বা জব চেঞ্জৰ দৰে ঘটনা আপোনালোকৰ লগত হ'ব পাৰে। নতুন ব্যৱসায় ষ্টাৰ্ট কৰিবৰ কাৰণে এই বছৰটো যথেষ্ট আপোনালোকৰ কাৰণে সুবিধাজনক। যিসকলে মেডিকেলৰ লগত, মিডিয়াৰ লগত, জাৰ্নেলিজমৰ লগত, মেডিকেল বা মেডিচিন প্ৰফেশ্যনৰ লগত জড়িত হৈ আছে তেওঁলোকৰ এই বছৰটো যথেষ্ট উন্নতি লাভ হ'ব। আপোনালোকৰ এই বছৰ আয় বৃদ্ধি পাব, ইনকাম বৃদ্ধি পাব, কিন্তু সেই অনুপাতে আপোনালোকৰ খৰচো হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ খৰচৰ ওপৰতো নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজনীয়তা আছে। লাভ লাইফত আৰু বৈবাহিক জীৱনত আপোনালোকৰ ৰোমেন্স বৃদ্ধি পাব। পাৰ্টনাৰৰ লগত আপোনালোকে সম্পূৰ্ণ আনন্দ উপভোগ কৰিব পাৰিব।
আৰু লভ লাইফৰ আৰু বৈবাহিক জীৱনৰ দায়িত্বসমূহ আপোনালোকে ভালকৈ পালন কৰিব পাৰি যথেষ্ট সুখী হ'ব। নিজৰ পাৰ্টনাৰক লৈ আনন্দৰ অনুভূতি হ'ব। এই বছৰটো আপোনালোকে অলপ খোৱা বোৱাৰ যত্ন লোৱা উচিত, নহ'লে ফুড পয়জনিঙৰ দৰে সমস্যা আপোনালোকৰ হ'ব পাৰে। আপোনালোকে সম্পূৰ্ণ হেল্ডি খানা খাবলৈ চেষ্টা কৰিব। আপোনালোকে মছলা, তেল ইত্যাদি অলপ কমকৈ খাবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ পাচন শক্তিৰ লগত জড়িত ডাইজেশ্যনৰ লগত জড়িত কিবা সমস্যা হ'ব পাৰে। আপোনালোকৰ সামাজিক জীৱনত সক্ৰিয়তা আহিব। সামাজিক কাম কাজৰ মাজেদি আপোনাৰ এক বিশেষ পৰিচয় আপুনি লাভ কৰিব। কিন্তু এই সময়ছোৱাত আপোনালোকে নিজকে যিকোনো বিবাদৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে। মূলাংক 5ৰ ব্যক্তিসকলে 2024 বৰ্ষটোত কেইটামান উপায় কৰাৰ প্ৰয়োজনীয়তা আছে। সেই উপায়কেইটা হৈছে যে আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱা গণেশ দেৱতাৰ পূজা কৰিব। প্ৰত্যেক বুধবাৰে গাই গৰুক সেউজীয়া শাক পাচলি খুৱাব। কোনো দুখীয়া পেচেণ্টক যদি পাৰে মেডিচিন ডনেট কৰিব। তেওঁলোকৰ এইবছৰ লাকি নাম্বাৰ হৈছে 1 আৰু 5 আৰু তেওঁলোকৰ লাকি ডে হৈছে বুধবাৰ আৰু শুক্ৰবাৰ। বন্ধুসকল, তাৰপিছত মূলাংক হৈছে মূলাংক 6। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 6 তাৰিখে হয়, 15 তাৰিখে হয় বা 24 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 6। বন্ধুসকল, যিহেতু 2024 বৰ্ষটো সূৰ্যৰ বৰ্ষ, গতিকে মূলাংক 6ৰ কাৰণে এই বছৰটো ভাল বুলি ক'ব পাৰি। বন্ধুসকল, মূলাংক 6ক ৰোল কৰে শুক্ৰ গ্ৰহে, গতিকে এই বছৰটো আপোনালোকে সামঞ্জস্য আৰু দায়িত্ব সহকাৰে যিকোনো কামত আগবাঢ়ি যোৱাৰ বছৰ। এই বছৰ আপোনালোকৰ কমিউনিকেশ্যন স্কিল, লিডাৰশ্বিপ কোৱালিটি, ক্ৰিয়েটিভিটি বৃদ্ধি পাব। আপোনালোকৰ সমাজত মান সন্মান বৃদ্ধি হ'ব। আপোনাৰ কৰ্মৰ জৰিয়তে আপুনি সমাজত প্ৰশংসাৰ পাত্ৰ হ'ব। এই বছৰ আপোনালোকৰ পাৰিবাৰিক কৰ্তব্য বৃদ্ধি পাব পাৰে। তাৰ লগতে আপোনালোকৰ জীৱনত নতুন সুবিধাও আহিব আৰু সমাজত সন্মানো বৃদ্ধি পাব। কিন্তু এই বছৰ আপোনালোকে নিজৰ অকণমান উচ্চাকাংক্ষাক কণ্ট্ৰল কৰাৰ প্ৰয়োজনীয়তা আছে। যিসকলে ডিজাইনিং, ক্ৰিয়েটিভিটি, মিডিয়া, জাৰ্নেলিজম, মেডিকেল প্ৰফেশ্যনত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে এই বছৰটো যথেষ্ট ভাল। এই বছৰটো আপোনালোকৰ আয় বৃদ্ধি পাব, কিন্তু সেই অনুপাতে আপোনালোকৰ লাইফ ষ্টাইলৰ উন্নতিৰ কাৰণে লাক্সাৰী আইটেমত আপোনাৰ খৰচো হ'ব। বৈবাহিক জীৱনত লভ লাইফত আপোনালোকৰ ৰোমেন্স বৃদ্ধি পাব। যিসকল অবিবাহিত হৈ আছে তেওঁলোকে মনে বিচৰা পাৰ্টনাৰ লাভ কৰিব, বিবাহ হোৱাৰো সম্ভাৱনা আছে। যিসকল লভ লাইফত আছে তেওঁলোকে পাৰস্পৰিক বুজাবুজিৰে নিজৰ ৰিলেশ্যনশ্বিপসমূহ আগবঢ়াই নিবলৈ চেষ্টা কৰিব। এই বছৰ আপোনালোকৰ স্বাস্থ্য ভালে যাব, কিন্তু আপোনালোকে মিঠা বস্তু খোৱাৰ পৰা অকণমান বিৰত থাকিব। তাৰোপৰি আপোনালোকে মাজে সময়ে মৰ্ণিং ৱাক কৰিব, এক্সাৰচাইজ কৰিব বা ধ্যান কৰিব, মেডিটেশ্যন কৰিব, যিয়ে আপোনাক মানসিক স্বাস্থ্য সবল কৰি ৰখাত সহায় কৰিব। এই বছৰত আপোনালোকে সামাজিক কামত সম্পূৰ্ণ সহযোগ কৰিব আৰু এই সামাজিক কামৰ মাধ্যমেদি আপোনালোকে সমাজত এটা সুকীয়া পৰিচয় এই বছৰ গঢ়িবলৈ সুবিধা পাব। বন্ধুসকল, 2024 বৰ্ষটোত মূলাংক 6ৰ ব্যক্তিসকলে কেইটামান উপায় কৰা উচিত। প্ৰথম উপায়টো হ'ল যে প্ৰত্যেক দিনা তেওঁলোকে মা লক্ষ্মীৰ পূজা কৰা উচিত। দ্বিতীয়তে তেওঁলোকে কন্যা শিশুক মিঠাই, কাপোৰ ইত্যাদিবিলাক দান কৰিব লাগে। গাই গৰু যিমান পাৰে সেৱা কৰিব লাগে। বন্ধুসকল, এই বছৰ তেওঁলোকৰ লাকি কালাৰ হৈছে হোৱাইট আৰু ক্ৰীম কালাৰ, আৰু এওঁলোকৰ লাকি নাম্বাৰ হৈছে 5 আৰু 6, আৰু এওঁলোকৰ লাকি ডে হৈছে শুক্ৰবাৰ আৰু বুধবাৰ। বন্ধুসকল, তাৰপিছত মূলাংক হৈছে মূলাংক 7। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 7 তাৰিখে, 16 তাৰিখে বা 25 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 7। মূলাংক 7 হৈছে বন্ধুসকল কেতুৰ সংখ্যা, অৰ্থাৎ মূলাংক 7ৰ ব্যক্তিসকলক কেতু গ্ৰহে ৰোল কৰে। 2024 বৰ্ষটো যিহেতু সূৰ্যৰ বৰ্ষ, গতিকে মূলাংক 7ৰ কাৰণে এই বছৰটো নতুন ষ্টাৰ্টিং লৈ আহিব। জীৱনলৈ নতুন সুবিধা, আধ্যাত্মিকতাৰ বিকাশ, নতুন জ্ঞান এই বছৰ আপোনালোকৰ লাভ হ'ব। আপোনালোকৰ লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হ'ব। সমাজত সামাজিক কামৰ মাধ্যমেদি নিজৰ সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হ'ব। তাৰ লগতে সামাজিক মান প্ৰতিষ্ঠা সন্মানো আপুনি লাভ কৰিব। আপোনালোকৰ আধ্যাত্মিক জ্ঞানৰ বিকাশ হ'ব। কৰ্মত আপোনালোকৰ সফলতা লাভ হ'ব। যিবিলাক কাম আপোনাৰ আধৰুৱা হৈ ৰৈ গৈছিলে সেই কামসমূহ এই বছৰ আপোনাৰ সম্পূৰ্ণ হ'ব। বন্ধুসকল, 2024 বৰ্ষটো মূলাংক 7ৰ কাৰণে স্কিল ডেভেলপমেণ্ট আৰু সামাজিক কামত নিজৰ প্ৰতিষ্ঠা বৃদ্ধিৰ বছৰ বুলি ক'ব পাৰি। যিসকল ব্যক্তি লিডাৰশ্বিপৰ কামত আছে, পলিটিক্সত আছে, ৰিচাৰ্চৰ কামত আছে বা আধ্যাত্মিক ফিল্ডত আছে, তেওঁলোকৰ এই বছৰটো যথেষ্ট উন্নতি লাভ হ'ব। ব্যৱসায় স্থিৰ গতিত চলিব। তাৰ লগতে আপোনালোকৰ বিশেষ কিবা উৎসৰ পৰা হঠাৎ ধন প্ৰাপ্তিৰ বা লাভৰ সম্ভাৱনা আছে। কিন্তু আপোনালোকে এই বছৰ ইনভেষ্ট কৰোঁতে ভাবি চিন্তি ইনভেষ্ট কৰিব, নহ'লে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত অলপ সংবেদনশীল হোৱাৰ প্ৰয়োজনীয়তা আছে। নিজৰ পাৰ্টনাৰক সময় দিয়াৰ প্ৰয়োজনীয়তা আছে। তেওঁৰ মনৰ কথাখিনি, মনৰ ভাৱখিনি বুজিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন আছে। এই বছৰ অৱশ্যে আপোনাৰ পাৰ্টনাৰৰ মুড চুইঙৰ সমস্যাই আপোনাক অলপ আমনি কৰিব পাৰে। গতিকে আপোনালোকে সম্পূৰ্ণ ধৈৰ্য সহকাৰে নিজৰ লভ লাইফৰ সমস্যা, বৈবাহিক জীৱনৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিব। এই বছৰত আপোনালোকে নিজৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াৰ প্ৰয়োজনীয়তা আছে। নহ'লে আপোনালোকৰ ডিপ্ৰেশ্যন, এনজাইটি
বা অনিদ্ৰাৰ দৰে সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে প্ৰত্যেক দিনে ধ্যান কৰিব লাগে, মেডিটেশ্যন কৰিব লাগে। তাৰ লগতে আপোনালোকে ডেইলি ৰুটিন ফ'ল' কৰি কাম কৰিবলৈ চেষ্টা কৰিব লাগে। বেছি ৱৰ্কহলিক হৈ গ'লে আপোনালোকৰ কিন্তু এই বছৰ স্বাস্থ্যৰ সমস্যাই আমনি কৰিব পাৰে। বন্ধুসকল, 2024 বৰ্ষটোত মূলাংক 7 ব্যক্তিসকলে কেইটামান উপায় কৰিব লাগে। প্ৰথম উপায়টো হ'ল যে তেওঁলোকে প্ৰত্যেক দিনে গণেশ ভগৱানৰ পূজা কৰিব লাগে। ওম গং গণপতে নমঃ এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব লাগে। দ্বিতীয়তে তেওঁলোকে কুকুৰক সদায় কিবা নহয় কিবা এটা খুৱাব লাগে। তৃতীয়তে তেওঁলোকে ৰাতিপুৱা সোনকালে উঠি সূৰ্যদেৱক প্ৰণাম কৰিব লাগে বা উদিত সূৰ্যক দৰ্শন কৰিব লাগে। বন্ধুসকল, মূলাংকৰ 7ৰ এই বছৰ লাকিৰ ৰং হৈছে হালধীয়া আৰু ব্ৰাউন কালাৰ, আৰু এওঁলোকৰ লাকিৰ সংখ্যা হৈছে 7 আৰু 1, আৰু এওঁলোকৰ লাকি ডে হৈছে বৃহস্পতিবাৰ আৰু সোমবাৰ। বন্ধুসকল, তাৰপিছত মূলাংক হৈছে মূলাংক 8। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 8 তাৰিখে হয়, 17 তাৰিখে হয় বা 26 তাৰিখে হয়, এওঁলোকৰ মূলাংক হয় মূলাংক 8। মূলাংক 8ৰ কাৰক গ্ৰহ হৈছে শনি গ্ৰহ। বন্ধুসকল, 2024 বৰ্ষটো যিহেতু সূৰ্যৰ বছৰ, গতিকে মূলাংক 8ৰ ব্যক্তিসকলে অকণমান সাৱধান হৈ কাম কৰাৰ প্ৰয়োজনীয়তা আছে। এই বছৰটোত আপোনালোকে সম্পূৰ্ণ ডেডিকেশ্যন সহকাৰে নিজৰ কাম কৰি যোৱাৰ বছৰ। অৱশ্যে আপোনালোকৰ মাজে সময়ে এনেকুৱা অনুভৱ হ'ব পাৰে যে বহু চেষ্টা কৰি আছোঁ কিন্তু কামত ভবামতে সফলতা লাভ কৰিব পৰা নাই। কিন্তু এই বছৰটো আপোনালোকে যিখিনি চেষ্টা কৰিব, পৰিশ্ৰম কৰিব, তাৰ ফল আপোনালোকে দেৰিকৈ হ'লেও লাভ কৰিবই কৰিব। গতিকে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। ভবামতে আপোনালোকে কৰ্মত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই বছৰ অৱশ্যে বাধাৰ সন্মুখীন আপুনি হ'ব পাৰে। এই বছৰটো আপোনালোকৰ ধৈৰ্যৰ পৰীক্ষা হ'ব পাৰে। আপোনালোকৰ কেৰিয়াৰ অকণমান আপ ডাউনৰ মাজতেই পাৰ হ'ব। কাৰ্যক্ষেত্ৰত আপোনালোকে যিসকল উচ্চ অধিকাৰী আছে, আপোনালোকৰ উচ্চ পদস্থ বিষয়া আছে, বছ আছে, এওঁলোকৰ লগত মতানৈক্য কিন্তু নকৰিব। এই বছৰ আপোনালোকৰ নিজৰ উচ্চ অধিকাৰীসকলৰ লগত কথাৰ কটাকটি হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি আপোনালোকে পদোন্নতিৰ কাৰণে বা মনে বিচৰা ঠাইলৈ ট্ৰেন্সফাৰ হ'বৰ কাৰণে অধিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। আপোনালোকে এই বছৰ আৰ্থিক লেনদেন ভাবি চিন্তি কৰিব। যধে মধে য'ত ত'ত ইনভেষ্ট কৰিলে কিন্তু আপোনালোকৰ এই বছৰ সমস্যা হ'ব পাৰে, আৰু তাৰ লগতে নিজৰ খৰচৰ ওপৰতো আপোনালোকে নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত অৱশ্যে আপোনালোকৰ পাৰ্টনাৰক সময় দিয়াৰ প্ৰয়োজনীয়তা আছে। কেৱল কামতে ব্যস্ত হৈ থকাৰ কাৰণে আপুনি পৰিয়াল বা নিজৰ পাৰ্টনাৰক সময় দিব নোৱাৰাৰ দৰে সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ পাৰ্টনাৰৰ প্ৰতি অলপ ৰেছপনচিবল বা সংবেদনশীল হোৱাৰো প্ৰয়োজনীয়তা আছে। অবিবাহিতসকলৰ মনে বিচৰা পাৰ্টনাৰ এই বছৰ আপোনালোকে লাভ কৰিব পাৰে। পৰিয়ালত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব পাৰে। বন্ধুসকল, এই বছৰ আপোনালোকে বিশেষকৈ নিজৰ স্বাস্থ্যৰ খেয়াল ৰখাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ গেছৰ সমস্যা, বডি পেইন, জইণ্ট পেইনৰ দৰে সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে আপোনালোকে খোৱা লোৱাৰ সম্পূৰ্ণ ধ্যান ৰাখিব, নিয়মিতভাৱে এক্সাৰচাইজ কৰি থাকিব, মৰ্ণিং ৱাক কৰিব, য়োগা কৰিব, আপোনালোকৰ স্বাস্থ্য ভালে থাকিব। বন্ধুসকল, মূলাংক 8ৰ ব্যক্তিসকলে 2024 বৰ্ষত কেইটামান উপায় কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰথম উপায়টো হৈছে প্ৰত্যেক শনিবাৰ তেওঁলোকে আহন গছৰ গুৰিত তিলৰ তেলেৰে চাকি দিব লাগে। দ্বিতীয়তে তেওঁলোকে হনুমান চালিচাৰ সদায় পাঠ কৰা উচিত। তৃতীয়তে যিমান দুখীয়া ব্যক্তি আছে, মগনীয়া আছে বা যিসকল আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকক নিজৰ সামৰ্থ্য অনুসৰি যিমান পাৰে সহায় কৰিব লাগে। এই বছৰ এওঁলোকৰ লাকি কালাৰ হৈছে হোৱাইট এণ্ড স্কাই ব্লু, আৰু এওঁলোকৰ লাকি নাম্বাৰ হৈছে 8 আৰু 6, আৰু এওঁলোকৰ লাকি দিন হৈছে শনিবাৰ আৰু শুক্ৰবাৰ। বন্ধুসকল, তাৰপিছত মূলাংক হৈছে মূলাংক 9। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 9 তাৰিখে, 18 তাৰিখে বা 27 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 9। মূলাংক 9ক ৰুল কৰে মংগল গ্ৰহে, আৰু 2024 বৰ্ষটো সূৰ্যৰ বছৰ। গতিকে মূলাংক 9 ব্যক্তিসকলৰ কাৰণে 2024 বৰ্ষটো সফলতাৰ বছৰ বুলি ক'ব পাৰি। 2025 চনত তেওঁলোকে যিখিনি নতুন কাম ষ্টাৰ্টিং কৰিছে তাৰ সফলতা, এচিভমেণ্ট তেওঁলোকে 2024 চনত লাভ কৰিব। এই বছৰত তেওঁলোকে আত্মবিশ্বাস আৰু সাহসেৰে কৰ্ম কৰাৰ বছৰ। এই বছৰ তেওঁলোকৰ কৰ্মত উন্নতি লাভ হ'ব। নিজৰ কৰ্মৰ যোগেদি তেওঁলোকৰ আয়ু বৃদ্ধি পাব, সমাজত এক বিশেষ সুকীয়া সন্মানো তেওঁলোকে লাভ কৰিব। কিন্তু এওঁলোকৰ খং বৃদ্ধি পাব পাৰে বা অভাৰ এম্বিচিয়াছ হোৱাৰ পৰা আপোনালোকে অকণমান আঁতৰত থাকিব লাগে। নিজৰ উচ্চাকাংক্ষাক মানুহৰ সন্মুখত প্ৰকাশিত হ'বলৈ দিব নালাগে। যিকোনো কাম বা যিকোনো সিদ্ধান্ত ভাবি চিন্তি ল'ব। জল্দিকৈ যিকোনো কামৰ সিদ্ধান্ত ল'বলৈ নাযাব, নহ'লে কিন্তু আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। যিসকল ব্যক্তি আৰ্মি, পুলিচ, ডিফেন্স, মেডিচিন, ল' বা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ এই বছৰটো যথেষ্ট উন্নতি লাভ হ'ব। মনে বিচৰাৰ ধৰণে তেওঁলোকে উন্নতি লাভ কৰিব পাৰিব। সাহসেৰে কৰা যিকোনো কামৰ কাৰণে তেওঁলোকে সমাজত প্ৰশংসাও লাভ কৰিব। প্ৰেম, বৈবাহিক জীৱনৰ ক্ষেত্ৰত পাৰস্পৰিক অনুৰাগ, বিশ্বাস বৃদ্ধি পাব। আপোনালোকৰ বৈবাহিক জীৱনত আকৰ্ষণ বৃদ্ধি পাব। কিন্তু এই সময়ছোৱাত আপোনালোকে নিজৰ এগ্ৰেছন অৰ্থাৎ নিজৰ খঙক কণ্ট্ৰল কৰি ৰাখিব চেষ্টা কৰিব। ধৈৰ্য সহকাৰে নিজৰ পৰিয়ালৰ দায়িত্ব বহন কৰিবলৈ চেষ্টা কৰিব। খং ৰাগসমূহ ত্যাগ কৰি নিজৰ সম্পৰ্কবিলাক আগবঢ়াই নিবলৈ চেষ্টা কৰিব।
এই বছৰ আপোনালোকে নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। কৰ্মত অধিক ৱৰ্কহলিক হৈ যোৱাৰ কাৰণে আপোনালোকৰ মানসিক স্বাস্থ্যত সমস্যাৰ সৃষ্টি হ'ব পাৰে। অনিদ্ৰাৰ দৰে সমস্যা, ডাইজেশ্যনৰ লগত জড়িত সমস্যা আপোনালোকক আমনি কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ খোৱা লোৱা যতন ৰাখিব, সময়মতে খাদ্য গ্ৰহণ কৰিব, ডেইলি ৰুটিন ফ'ল' কৰি কাম কৰিব। তাৰ লগতে আপোনালোকে মাজে সময়ে খেলা ধূলা কৰিব, এক্সাৰচাইজো কৰি থাকিব। এই বছৰটো আপোনালোকে সামাজিক উন্নতিৰ কাৰণে সমাজৰ কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ কাম কৰি যাব। আপোনাৰ সমাজত মান সন্মান বৃদ্ধি পাব। বন্ধুসকল, 2024 বৰ্ষটোত মূলাংগ ব্যক্তিসকলে কেইটামান উপায় কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰথম উপায়টো হ'ল যে তেওঁলোকে প্ৰত্যেক দিনে হনুমান চালিচা পাঠ কৰিব লাগে। দ্বিতীয়তে, তেওঁলোকে মাজে সময়ে জিম, এক্সাৰচাইজ, খেলা ধূলা কৰি থাকিব লাগে। ৰাতিপুৱা শুই উঠি তামোল লোটাত সূৰ্যক জল দিব লাগে। তেওঁলোকৰ এই বছৰৰ লাকি কালাৰ হৈছে অৰেঞ্জ কালাৰ আৰু ৰেড কালাৰ, আৰু তেওঁলোকৰ লাকি দিন হৈছে মঙ্গলবাৰ, ৰবিবাৰ, আৰু তেওঁলোকৰ লাকি সংখ্যা হৈছে 1 আৰু 9। বন্ধুসকল, এয়াই হৈছে 2024 বৰ্ষত সংখ্যা তত্ত্ব অনুসৰি 1ৰ পৰা 9 মূলাংক ব্যক্তিসকলৰ কেনে যাব তাৰ সম্পৰ্কে সবিশেষ। বন্ধুসকল, 2024 বৰ্ষটো নতুন ষ্টাৰ্টিঙৰ বছৰ। গতিকে আপোনালোকে সম্পূৰ্ণ নতুন উদ্যমেৰে এই বছৰটোত কৰ্ম কৰি যাব। আপোনালোকৰ নিশ্চয় কৰ্মত উন্নতি লাভ হ'ব। মনে বিচৰা ধৰণে আপোনালোকে উন্নতি কৰিব পাৰিব। মই যিখিনি উপায় আপোনালোকক দিছোঁ, এই উপায়খিনি আপোনালোকে ফ'ল' কৰি যাব। কৰ্মত আত্মবিশ্বাসৰে আগবাঢ়িব। নিশ্চয় আপোনাৰ এই বছৰটো ভাল হ'ব। সদুশেষত প্ৰত্যেকটো মূলাংকৰ ব্যক্তিলৈ 2024 বৰ্ষৰ অৰ্থাৎ নতুন বছৰৰ শুভেচ্ছা আগতীয়াকৈ মই জ্ঞাপন কৰিছোঁ। তাৰ লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে এই বছৰটো ভালে যাওক, তেওঁলোকৰ মনৰ ইচ্ছাখিনি পূৰ্ণ হওক, তেওঁলোকৰ কৰ্মত তেওঁলোকে উন্নতি লাভ কৰক, সকলোৰে মংগল হওক। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকে 2024 বৰ্ষটোৰ কাৰণে আপোনালোকৰ জীৱনত কি সাল সলনি হ'ব তাৰ এটা থুলমূল আভাস নিশ্চয় পাইছে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টোও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।